শীঘ্ৰে ঘোষণা হ'ব নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ দিন বাৰ। উপনিৰ্বাচনলৈ ইতিমধ্যে টঙালি বান্ধিছে প্ৰদেশ কংগ্ৰেছে। কিন্তু কাক দিব প্ৰাৰ্থিত্ব? নগাঁৱৰ প্ৰাৰ্থী হিচাপে চৰ্চাত দেৱব্ৰত শইকীয়াৰ নাম। বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা শিৱামণি বৰাইও বিচাৰিছে টিকট। প্ৰাৰ্থিত্বৰ দৌৰত আছে আন কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছী। সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব আৰু ৰণনীতি নিৰ্ভৰ কৰিছে ৰকিবুল হুছেইনৰ ওপৰত। ৰকিবুল হুছেইনৰ ঘনিষ্ঠ এজনকে যে টিকেট দিয়া হ'ব সেয়া নিশ্চিত। অন্যহাতে নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি স্পষ্ট কৰি দিছে দেৱব্ৰত শইকীয়াই। তেওঁ যাব নোখোজে সংসদলৈ, কৰিব নোখোজে পেৰাচুট লেণ্ডিঙো। নিৰ্বাচনত পৰাস্ত হ'লেও নাজিৰাক লৈ ব্যস্ত থাকিব খোজে দেৱব্ৰত শইকীয়া। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মতে কংগ্ৰেছত এতিয়া এক সংস্কাৰমুখী যাত্ৰাৰে আগবাঢ়িব। সেই সংস্কাৰৰ প্ৰথম প্ৰমাণ হ'ব নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল। ইতিমধ্যে বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ কাৰণ বিচাৰি সমষ্টিয়ে পৰ্যালোচনা চলাই প্ৰতিবেদন লৈ উভতি আহিছে পৰ্যবেক্ষকৰ দল। আজি সেই পৰ্যালোচনাৰ প্ৰতিবেদন সন্দৰ্ভত ৰাজীৱ ভৱনত আলোচনাত মিলিত হয় প্ৰদেশ কংগ্ৰেছ। লগতে নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনক লৈও অনুষ্ঠিত হয় আলোচনা। আমি কেনেদৰে আগবাঢ়ি গ'লে ভাল, যিহেতু অলপ দিন আগতে আমাৰ দলৰ নেতৃত্ব অসমৰ প্ৰতিখন জিলালৈ গৈ তেওঁলোকে চাই আহিছে যে আগন্তুক দিনত দলটোক শক্তিশালী কৰিবলৈ হ'লে, ৰাইজৰ বিষয়বোৰ মাতিবলৈ হ'লে কেনেদৰে আমাক আগবাঢ়িব লাগে, গোটেইখিনি পৰামৰ্শ তেওঁলোকে আমাৰ কৰ্মীখিনিৰ পৰা লৈ আনিছে। কেইবাটাও নিৰ্বাচন আছে, নিশ্চয় তাৰ ভিতৰত নগাঁও বাই ইলেকশ্যন আছে। আজি যিহেতু নগাঁও বাই ইলেকশ্যন আমাৰ ভবা মতে খুব কম সময়ৰ ভিতৰত তেওঁলোকে ঘোষণা কৰিব। যিহেতু শ্বিলং, মেঘালয়ৰ ভিতৰত শ্বিলঙৰ লোকসভা লৈও এটা বাই ইলেকশ্যন হোৱা আমি জানো। তো সেইকাৰণে আমি আশা কৰোঁ কম সময়ৰ ভিতৰত দুয়োটাই শ্বিলং আৰু নগাঁও বাই ইলেকশ্যনৰ ঘোষণা নিৰ্বাচনী আয়োগৰ পৰা হ'বগৈ। আমাৰ গোটেই অসমত আমাৰ যিটো ৰিজাল্ট হ'ল সেইটো আমি ভাবিব নোৱাৰা এটা ৰিজাল্ট হৈছে। সেই ৰিজাল্টবিলাক কি কাৰণে হৈছে, কিহৰ কাৰণে হৈছে, ইমান ডিফাৰেঞ্চবিলাক কিয় হৈছে, আমি নাভাবাকৈ কি ধৰণেৰে আমি ইলেকশ্যনৰ পিছতো আমাৰ মানুহৰ লগত কথা পতাৰ পিছতো আমি যিটো ভাবিছিলোঁ সেই ধৰণে হোৱা নাই। সেই বিসংগতিবিলাক আলোচনা কৰিবৰ কাৰণেই আমি এক পৰ্যালোচনা কৰিবৰ কাৰণে আমাৰ বিভিন্ন ঠাইত কমিটি কৰি দিছিল। সেই কমিটিবিলাকে আহি এতিয়া ৰিপৰ্ট দিছে। সেই বিষয়ে আপোনাৰ এটা এটাকৈ ডিষ্ট্ৰিক্ট ৱাইজ আমাৰ আলোচনা আৰম্ভ হৈছে। নগাঁৱৰ লোকসভাৰ নিৰ্বাচনত কি হ'ব সেই বিষয়ে প্ৰাৰম্ভিক আলোচনা। কিন্তু ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ নগাঁৱৰ লোকসভাৰ কাৰণে কিছুমান ইণ্টাৰনেল অবজাৰ্ভাৰ কৰি দিছে। সেই ইণ্টাৰনেল অবজাৰ্ভাৰখিনি সমষ্টি ৱাইজ যাব, আহি পেলাই ৰিপৰ্ট দিব। মুঠতে গোটেই প্ৰচেছটো আমাৰ ষ্টাৰ্ট হৈছে। এতিয়া আমি চালুকীয়া অৱস্থাত আছোঁ যে আমাৰ সেই নিৰ্বাচনত প্ৰস্তুতি আমাৰ ইতিমধ্যে আৰম্ভ হৈছে।